Hello guys, মোৰ এই আসাম ইন্ডিয়া এডুকেশ্যন চেনেলত সকলোকে স্বাগতম। আজি মই তোমালোকক হিন্দীৰ কিছুমান অতি গুৰুত্বপূৰ্ণ কথা শিকাম, যিবোৰ তোমালোকে শিকাটো অতি প্ৰয়োজন। গতিকে বেয়া নাপাবা, তোমালোকে মোৰ আৱাজটো অলপ আজি হলনি হৈ গ'ল, বহুত কাহ হৈছে মোৰ দেই। গতিকে আজি শিকাম কি শিকাম, তাৰিফ, পেশ, বহানা, তমিজ এইবোৰৰ কথা শিকাম। কেনেকৈ ব্যৱহাৰ কৰা হয়, কাক কেনেকৈ ক'ব লাগে, কথাকেইটা আমি তাকে শিকাম আৰু লগতে তাৰ অৰ্থও মই অসমীয়াত দিম। বুজিছানে? হিন্দীতে বাক্য দিম, আকৌ তাৰ অৰ্থ মই অসমীয়াত দিম দেই। আসাম ইণ্ডিয়া এডুকেশ্যন, তোমালোকে চাই আছা আসাম ইণ্ডিয়া এডুকেশ্যন। এতিয়া আৰম্ভ কৰোঁ। এতিয়া চোৱা, প্ৰথমে দিছো তেওঁৰ সৈতে অলপ ভদ্ৰতাৰে কথা ক'ব। তেওঁৰ সৈতে অলপ ভদ্ৰতাৰে কথা ক'ব। এনেকৈ যদি আমি কাৰোবাক হিন্দীতে ক'ব বিচাৰোঁ, তেতিয়াহ'লে হিন্দীতে এনেকৈ ক'ব লাগিব, উনছে জৰা তমিজ সে বাত কৰনা। উনছে জৰা তমিজ সে বাত কৰনা। মই তলত আকৌ হিন্দীটো অসমীয়াত লিখি দিছোঁ আৰু অসমীয়াৰ পৰা হিন্দীত লিখি দিছোঁ তলত দেই, চাই ল'বা। ইয়াৰ এই বাক্যটো চোৱা, তেওঁৰ সৈতে মানে উনছে বুলি বুজোৱালোঁ মই হিন্দীতে। অলপ মানে কি বুজালোঁ? অলপ মানে জৰা বুলি বুজালোঁ দেই। তাৰপিছত চোৱা, ভদ্ৰতাৰে। ভদ্ৰতাৰে মানে তমিজছে বুলি কোৱা হয়। আৰু কথা ক'ব মানেতো জানাই তোমালোকে, কথা ক'ব মানে বাত কৰনা দেই। এতিয়া বুজি পালানে দুটা বাক্য? তেওঁৰ সৈতে অলপ ভদ্ৰতাৰে কথা ক'ব মানে উনছে জৰা তমিজছে বাত কৰনা। আমি এনেকৈ হিন্দীত কওঁ, হয় নহয়? বুজি পাইছানে সকলোৱে? তাৰপিছত চোৱা, আকৌ দিছোঁ, ঐ তোমাৰ ভদ্ৰতা নাইনে? এনেকৈ যদি আমি কাৰোবাক ক'ব বিচাৰোঁ যে ঐ তোমাৰ ভদ্ৰতা নাইনে, তেতিয়াহ'লে আমি কেনেকৈ ক'ম হিন্দীতে? হিন্দীতে আমি ক'ম, ওৰে तुम्हें तमीज नहीं है क्या? ওৰে तुम्हें तमीज नहीं है क्या? এনেকৈ আমি ক'ব পাৰোঁ দেই। হিন্দীত এনেকৈ আমি ক'ব লাগিব। বুজি পাইছানে? ইয়াত চোৱা, ঐ মানে বুজালোঁ হিন্দীতে ওৰে বুলি কোৱা হয়। বুজি পাইছানে? হিন্দীতেও কিছুমান ভাষাত এই বুলি কোৱা হয় দেই। তোমাৰ ভদ্ৰতা মানে তুমহে তমিজ কৈছোঁ মই। নাইনেতো জানাই তোমালোকে, নহি হে কিয়া। মই তলত আকৌ দাগ দিছোঁ চোৱা। যোনে অসমীয়া নোৱাৰা, হিন্দী আখৰে অসমীয়া দিছোঁ, আৰু যোনে অসমীয়া নোৱাৰা, যোনে হিন্দী নোৱাৰা অসমীয়া আখৰে হিন্দী দিছোঁ, যোনে অসমীয়া নোৱাৰা হিন্দী আখৰে অসমীয়া দিছোঁ, চাই ল'বা দেই। এতিয়া আমি আকৌ দি আছোঁ এটা মই বাক্য, তাৰো একেবাৰে ভদ্ৰতা নাই। তাৰো একেবাৰে ভদ্ৰতা নাই। এনেকৈ আজি আমি যদি হিন্দীতে ক'ব বিচাৰোঁ, তেতিয়াহ'লে উছে ভি বিলকুল তমিজ নেহি হে। উছে ভি বিলকুল তমিজ নেহি হে। এনেকৈ আমি ক'ম। এই বাক্য দুটাৰ চোৱা, অসমীয়াত কি আছে ইয়াত নিদিওঁ আৰু দেই, বুজাই কিনি সৰু বাক্য। আকৌ এটা বাক্য দিছোঁ চোৱা, তেওঁৰ আগত অলপ ভদ্ৰতাৰে আচৰণ কৰিবা। এনেকৈ যদি আমি কাৰোবাক ক'ব বিচাৰোঁ, তেওঁৰ আগত অলপ ভদ্ৰতাৰে আচৰণ কৰিবা, তেতিয়াহ'লে হিন্দীত উছকে সামনে জৰা তমিজ সে পেশ আনা। উছকে সামনে জৰা তমিজ সে পেশ আনা। মোৰ আৱাজটো অলপ বেলেগ হৈ গ'ল দেই, বাৰে বাৰে কৈ আছোঁ, ভালকৈ শুনি ল'বা তোমালোকে। ইয়াত চোৱা, তেওঁৰ আগত মানে হিন্দীত কোৱা হয় উছকে সামনে। বুজি পাইছানে? অলপ ভদ্ৰতাৰে মানে সভ্যতাৰ দেই, ইয়াত দিছোঁ মই সভ্যতা, ভদ্ৰ নহয়। তে অলপ সভ্যতা মানে থোৰা তমিজ, আৰু আচৰণ কৰিবা মানে পেশ আনা। বুজি পালানে? এতিয়া পেশ মানে কি মই বুজাই দি আছোঁ চোৱা। পেশ মানে হ'ল গৈ কি, আকৌ বাক্য এটা দিছোঁ চোৱা, কালি তাক মোৰ সন্মুখত উপস্থিত কৰিব লাগিব। এনেকৈ যদি কাৰোবাক তোমালোকে কোৱা বা ক'ব বিচাৰা যে কালি তাক মোৰ আগত উপস্থিত কৰিব লাগিব, তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা? কল উছে মেৰে সামনে পেশ কৰনা হোগা। লাগিব মানে হোগা দেই। কল উছে মেৰে সামনে পেশ কৰনা হোগা। ইয়াত চোৱা,
কালি তাক আকৌ দাগ দিছোঁ চোৱা কালি তাক মানে এইটো জানাই তোমালোকে কল উছে মোৰ সন্মুখত মানে মেৰে সামনে মই এনেকৈ শিকাই দিওঁ কাৰণ বহুতে বিচাৰে শিকাবলৈ দেই কিছুমানৰ আমনি লাগিব চাগে উপস্থিত মানে কি বুজালো মই পেশ কথাটো বুজি পাইছানে ইয়াত পেশ মানে কি বুজালে উপস্থিত দেই মনত ৰাখিবা কৰিব লাগিবতো জানাই তোমালোকে কৰনা হোগা দেই ঠাই অনুসৰি বাক্য অনুসৰি মানে অৰ্থটো হলনি হৈ যায় এটা জায়গাত পেশ হলে বেলেগ হয় এটা জায়গাত বেলেগ হ'ব দেই এতিয়া এই বাক্য দুটাক চোৱা মোৰ সন্মুখত উপস্থিত কৰিব লাগিব মানে মেৰে সামনে পেশ কৰনা হোগা বুজি পালানে কথাটো তাৰপিছত চোৱা আকৌ দিছো এটা উপস্থিত আছে নতুন টুথপেষ্ট এনেকৈ তোমালোকে নিশ্চয় শুনি পাইছা টিভিত এডভাৰটাইজত দিয়া যায় উপস্থিত আছে নতুন টুথপেষ্ট ইয়াত আমি হিন্দীত ক'লেহে তোমালোকে বুজি পাবা দেই চোৱা মই দি আছোঁ পেশে নয়া টুথপেষ্ট এনেকৈ নিশ্চয় তোমালোকে এডভাৰটাইজত শুনি পাইছা চাগে হয় নহয় পেশে নয়া টুথপেষ্ট এনেকৈ শুনি পাইছা ইয়াৰ অৰ্থ মানে উপস্থিত আছে নতুন টুথপেষ্ট মানে টুথ মানে দাঁত পেষ্ট মানে এই কিবা দুটা ক্ৰীমৰ নিচিনা থকাটো দেই মানে কলগেটক বুজোৱা হয় ইয়াত চোৱা উপস্থিত মানে পেষ্ট বুজালো নতুন মানেতো নয়া তোমালোকে জানাই নয়া দেই আৰু টুথপেষ্ট মানে টুথপেষ্টে ক'লো দেই টুথ মানে মনত ৰাখিবা ইংৰাজীত কি কোৱা হয় আচলতে টুথপেষ্টৰ নাম কি মই আকৌ লিখি দি আছোঁ চোৱা আচলতে এইটো ইংৰাজীৰ নাম টুথপেষ্ট বুলি কয় দেই টুথপেষ্ট মানে এই কলগেট এইবিলাকক কোৱা হয় দেই তাৰপিছত চোৱা দিছোঁ ইয়াত কথা নবনাবি বা নমুনা নকৰিবি এনেকৈ যদি আমি কাৰোবাক ক'ব বিচাৰোঁ যে ইয়াত কথা নবনাবি বা নমুনা নকৰিবি তেতিয়াহ'লে হিন্দীত হ'ব কি ইহা বহানা মত কৰো তোমালোকে নিশ্চয় শুনিছা চাগে ইহা বহানা মত কৰো এনেকৈ আমি ক'ব পাৰোঁ দেই তাৰপিছত চোৱা ইয়াৰ অৰ্থটো চোৱা দি দিছোঁ অলপ কথা নবনাবি আৰু নমুনা নকৰিবি মানে বহানা মত কৰো এইটোৱে বুজায় বুজি পাইছানে নমুনা নকৰিবি মানে ইহা বহানা মত কৰো আৰু কথা ইয়াত কথা দাগ দিলোঁ চোৱা নমুনা মানে বুজালে বহানা বুজি পাইছানে এইটো পাৰিবা চাগে ন আচ্ছা হ'ব বাদ দিছোঁ আৰু এটা দিছোঁ চোৱা অলপ ভালকৈ তাইৰ কোনো বেমাৰেই নাই তাই এনে ভংগী কৰি আছে তাইৰ কোনো বেমাৰেই নাই তাই এনে ভংগী কৰি আছে বা এনে নমুনা কৰি আছে তাকে যদি ক'ব খোজা উছে कोई बीमारी नहीं है ऐसे ही बहाना कर रही है उसे कोई बीमारी नहीं है ऐसे ही बहाना कर रही है এনেকৈ আমি কম বুজি পালানে এতিয়া বহানা মানে কি চোৱা আকৌ দাগ দি দিছোঁ মই তাইৰ কোনো বেমাৰেই মানে উছে কই বেমাৰী এনেকৈ ক'ব লাগিব আমি বুজিব লাগিব দেই তাই এনে ভংগী এনেকৈ যদি কওঁ ऐसे ही बहाना কৰি আছে মানে কৰ ৰহি হে বুজি পাইছানে যোনে বুজি নোপোৱা কমেণ্ট কৰি মোক সুধিবা দেই আকৌ দিছোঁ চোৱা সকলোৱে তেওঁৰ প্ৰশংসা কৰে ধৰা কোনোবা মানুহ এজন আৰু তুমি যদি ক'ব বিচাৰা অসমীয়া তেনেকৈ যে সকলোৱে তেওঁৰ প্ৰশংসা কৰে তেতিয়াহ'লে হিন্দীত ক'ব লাগিব এনেকৈ সব লোক উসকি তাৰিফ কৰতে हैं सब लोग उसकी तारीफ करते हैं বুজি পাইছানে তে ইয়াকে আমি অৰ্থটো বুজি লওঁ সকলোৱে মানে সব লোক হয় নহয় কিছুমানে জানা চাগে তাৰপিছত প্ৰশংসা মানে তাৰিফ বুজালো ইয়াত বুজি পালানে তাৰিফ মানে কি প্ৰশংসা আৰু কৰে মানে এইটো কৰতে হে একে জানাই তোমালোকে ন তে সকলোৱে তেওঁৰ প্ৰশংসা কৰে মানে সব লোক উসকি তাৰিফ কৰতে হে আমি বুজি পাওঁ দেই ইয়াৰ পিছত বুজি পালানে ইয়াৰ পিছত আকৌ দি আছোঁ চোৱা ছোৱালীবোৰে প্ৰশংসা কৰি খুব পচন্দ কৰে বুজি পালানে ছোৱালীবোৰে প্ৰশংসা খুব পচন্দ কৰে এনেকৈ যদি তোমালোকে ক'ব বিচাৰা বা যদি কোনোবাই কৈ দিয়ে তেতিয়াহ'লে তোমালোকে অৰ্থ বুজি পাব লাগিব না
हिंदीते ये এনেকৈ হ'ব लड़कियों को तारीफ बहुत पसंद है ছোৱালীবোৰে প্ৰশংসা খুব পছন্দ কৰে মানে लड़कियों को तारीफ बहुत पसंद है ইয়াত চোৱা ছোৱালীবোৰে মানে বুজালো মই কি लड़कियों को বুজি পালানে আৰু तारीफ মানে প্ৰশংসা আৰু খুব पसंद करे माने बहुत पसंद करे तारीफ पसंद करे माने खूब पसंद करे माने आकोदाक दिसुआ खूब बहुत पसंद है दे मনত राखिबा ভাল লাগা নাই বুইছে আজি মানে কথা কবলৈ বহুত কষ্ট হৈ আছে তথাপিও সদায় এটা ভিডিও দিব লাগে বুলি মই দি আছো তোমালোকক দেই তাৰ পিছত চোৱা বুজি পালাটো দুটা বাক্য কাৰোবাক কোনোবাই প্ৰশংসা কৰিলে তাৰ আকৌ কিয় ভাল নালাগিব হয় নহয় কাৰোবাক কোনোবাই প্ৰশংসা কৰিলে তাৰ আকৌ কিয় ভাল নালাগিব এনেকৈ যদি কও বিচাৰা কাৰোবাক বাই চান্সত তেতিয়া হলে কেনেকৈ কবা হিন্দীতে अगर कोई किसी को तारीफ करे तो भला उसे क्यों न अच्छा लगेगा सुआ कारोबाक माने की बुझालो किसी को कोनुबाई माने की बुझालो कोई बुझी पाला ने आरो प्रशंसाটো জানাই তোমালোকে प्रशंसा কৰিলে মানে तारीफ करे বুজিছা तार पिছত तार आको माने तो भला उसे बुझालो ভাল লাগিব নালাগিব মানে न अच्छा लगेगा टुकड़ा टुकड़ा কৈ বুজি পালো এতিয়া গতি বাক্যটো তোমালোকে বুজি লোৱা কাৰোবাক কোনোবাই প্ৰশংসা কৰিলে তাৰ আকৌ ভাল কিয় নালাগিব अगर कोई किसी को तारीफ करे तो उसे भला क्यों न अच्छा लगेगा अगर किसी को कोई तारीफ करे तो भला उसे क्यों न अच्छा लगेगा এনেকৈ আমি কব পাৰিম দেই যে ভিডিও কেনেন লাগিল বহুত কষ্ট কৰি ভিডিও বনাইছো দেই লাইকটো কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱী সকলোকে শেয়াৰ কৰি দিবা ভিডিওটো হিহঁতকো কবা ভিডিও চাবলৈ দেই আৰু মই তোমালোকক সুধিছিলো যে কিতাপৰ পৰা কিছুমান অৰ্থ দিম কিতাপৰ পৰা অৰ্থটো বুজাই দিছো মই তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক লাগে নেকি মোক জনাবা দেই জুনে যদি বিচৰা যে কিতাপৰ প্ৰশ্ন উত্তৰবিলাক লাগে তাকে মই শিকাই দিম তোমালোকে মোক কমেন্ট কৰি ক'ব লাগিব দেই তেতিয়া হলে দিম তে তোমালোকে জনাবা মোক নিশ্চয় জুনে বিচৰা যদি নালাগে হ'ব নালাগে কমেন্ট কৰিবলৈ মই গম পাই যাম কিন্তু যদি লাগে তেতিয়া হলে মোক কমেন্ট কৰি ক'বা দেই গতিকে ভিডিওটো লাইক দিবাটো না আজি ইমানতে হামে মাৰিছো দেই